টি20 বিশ্বকাপত সেমিফাইনেলত প্ৰৱেশ কৰিলে ভাৰত পুনৰ বেটেবলে উজলিল টিম ইণ্ডিয়া সুপাৰ 8ত বাংলাদেশৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয় অপ্ৰতিৰোধ্য টিম ইণ্ডিয়া টি20 বিশ্বকাপত সম্প্ৰতি বিজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে শনিবাৰে বাংলাদেশৰ লগত হোৱা সুপাৰ 8 পৰ্বৰ দ্বিতীয়খন মেচত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰিছে টিম ইণ্ডিয়াই প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত অভাৰত 196 ৰান সংগ্ৰহ কৰে এই ৰানৰ মূলতে হাৰ্দিক পাণ্ডিয়াৰ অনবদ্য অৰ্ধশতক তেওঁ দললৈ 50 ৰানৰ সুন্দৰ ইনিংছ উপহাৰ দিয়ে আনহাতে বিৰাট কোহলি ঋষভ পন্ত আৰু ডুবে 30ৰো অধিক ৰান কৰি দলৰ ইনিংছ মজবুত কৰে ভাৰতে বান্ধি দিয়া বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ বাংলাদেশ 146 ৰানতে থমকি ৰয় 50 ৰানৰ বিশাল ব্যৱধানত টিম ইণ্ডিয়াই জয়লাভ কৰে এই জয়ৰ লগে লগেই টি20 বিশ্বকাপত প্ৰথমটো দল হিচাপে সেমিফাইনেলত প্ৰৱেশ কৰিলে ভাৰত নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13